নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই মাত্ৰ PM কিষাণ যোজনাৰ জৰিয়তে 22 নম্বৰ কিস্তিৰ টকা কৃষকসকলৰ বেংক একাউণ্টত DBT যোগে প্ৰেৰণ কৰিলে। যদিহে এই টকা আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে সোমোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব, লগতে কিহৰ বাবে পোৱা নাই সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাক লৈ নতুন এটা আপডেট আহিছে, চাই লওক। 10 বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই নেকি? গুৱাহাটীৰ পৰাই দেশৰ কৃষকৰ একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 22 নম্বৰ কিস্তি টকা প্ৰেৰণ কৰিলে। আজি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 22 নম্বৰ কিস্তি টকা। লাখ লাখ কোটি কোটি কৃষকৰ একাউণ্টত সোমালে 22 নম্বৰ কিস্তিৰ ধন। একাউণ্টত সোমালে 22 নম্বৰ কিস্তিৰ ধন 2000 টকা। আপোনালোকৰ একাউণ্টত সোমালেনে? আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম। লগতে কৃষকৰ সুবিধাৰ্থে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261। ধন নাপালে দিয়ক অভিযোগ, আৰু এটা অভিযোগৰ পিছতে নিশ্চয় যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব টকা। আজি গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 22 নম্বৰ কিস্তি ধন প্ৰদান কৰিলে। গতিকে ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আজি হৈছে 13 মাৰ্চ, আৰু আজি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকৰ একাউণ্টত DBT যোগে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তিৰ টকা প্ৰেৰণ কৰিলে। অৰ্থাৎ যিসকল যোগ্য কৃষক হয় তেওঁলোকে লাভ কৰিব, আৰু যিসকলে অযোগ্য হয় তেওঁলোকে নাপাব টকা। যোগ্য কেনেকৈ হয় আপুনি কেনেকৈ গম পাব? চাওক বন্ধুসকল, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছোঁ যে যদি আপোনালোকে PM কিষাণ যোজনা 22 নম্বৰ কিস্তিৰ টকা লাভ কৰিব হয়, তেনেহ'লে যিসকল কৃষকে EKYC কৰিব, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব, মাটিৰ জমাবন্দী আপডেট দিব, লগতে যিসকলৰ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে, যিসকল কৃষকৰ নাম থাকিব লিষ্টখনত, তেওঁলোকে কিন্তু লাভ কৰিব 22 নম্বৰ কিস্তিৰ টকা। যদি আপোনালোকে এই সবিশেষ তথ্যখিনি ঠিক আছে, তেনেহ'লে নিশ্চয় লাভ কৰিব এই টকা। আৰু যদি কিবা কাৰণত আপোনালোকৰ লিষ্টখনত নাম নাই বা EKYC আপডেট কৰা নাছিলে, তেনেহ'লে কিন্তু নাপাব টকা। লগতে যদি কিবা প্ৰব্লেম হয় বা অসুবিধা হয়, পইচা নাপায়, তেনেহ'লে হেল্পলাইন নম্বৰটোত ফোন কৰিব পাৰে বা কল কৰি আপোনালোকে অভিযোগ দিব পাৰে। লগতে বন্ধুসকল, যদি আপোনালোকৰ একাউণ্টত 10 বজাৰ পিছত যদি আপোনালোকৰ একাউণ্টত নোসোমায়, তেনেহ'লে আজিৰ দিনটো চাই ল'ব। যদি কিবা কাৰণত আজিৰ দিনটোৰ ভিতৰত নোসোমায়, তেনেহ'লে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো এবাৰ চেক কৰাই ল'ব CSC চেণ্টাৰ দোকানলৈ গৈ, যে আপুনি যোগ্য হয়নে নহয়, তাৰ বাবে ষ্টেটাছত সকলোখিনি তথ্য ওলাই আহিব। গতিকে PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে 22 নম্বৰ কিস্তিৰ টকা আজিৰ দিনটোত লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।